হেঁপাহৰ ৰঙালী ৰাজ্যৰ চৌদিশে এতিয়া উখল মাখল পৰিৱেশ ঢোলৰ গুমগুমনি আৰু পেপাৰ তিহিতি তিহিতি মাত চৌদিশে শুনিবলৈ পোৱা গৈছে। যোৰহাটতো একে পৰিৱেশে বিৰাজ কৰিছে। সাত বিহুৰ প্ৰথমটো দিনত যোৰহাট সদৰ থানাৰ মই কিছু পৰিৱেশ এনিটেনিভৰ দৰ্শকসকলক দেখুৱাম। দায়িত্বৰ খাতিৰত নিজ গৃহৰ পৰা আঁতৰি এইসকল আৰক্ষী বিষয়া আৰু জোৱান যোৰহাট সদৰ থানাত কৰ্মৰত। হেঁপাহৰ ৰঙালী বিহুক উপলক্ষে এনেদৰে কান্ধত ঢোল লৈ সকলোৱে কঁকাল ঘূৰাই এপাক নচা পৰিলক্ষিত হৈছে। আৰু আটাইতকৈ ভাল লগা কথাটো যে মই সহজকে দেখাব পৰম্পৰাগত যি খাদ্য, সেই পৰম্পৰাগত খাদ্য আজি সকলোৱে গ্ৰহণ কৰিব। তিল পিঠা, চিৰা, দৈ, সকলো আজি ইয়াত উপলব্ধ আৰু সকলোৱে এনেদৰে একেলগে এসাঁজ ইয়াত পৰম্পৰাগত খাদ্য গ্ৰহণ কৰিব আৰু এপাক কঁকাল ঘূৰাই নাচিছে প্ৰতিজন আৰক্ষী বিষয়া আৰু জোৱানে। মই পৰিৱেশটো প্ৰথমে দৰ্শকসকলক দেখুৱাই লৈছো।
মন্তব্য ল'বলৈ চেষ্টা কৰিম কিয়নো কৰ্তব্যৰ খাতিৰত পৰিয়ালটোৰ পৰা আঁতৰত নিজ ঘৰখনৰ পৰা আঁতৰত এইসকল আৰক্ষী বৰ্তমান যোৰহাট সদৰ থানাত কৰ্মৰত আৰু হেঁপাহৰ ৰঙালী বিহু বুলিলে এপাক নানাচি কেনেকৈ থাকে মই ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আছে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কিয়নো আপুনি যিদিনাখনি যোৰহাট সদৰ থানাত যোগদান কৰিলে তাৰ পাছৰ পৰাই প্ৰতিটো উৎসৱত যোৰহাট সদৰ থানাৰ পৰিৱেশ আমি পৃথক দেখিছো পূৰ্বেও বাতৰি আমি কৰিছিলো কিন্তু এই পৰিৱেশ পূৰ্বে দেখা পোৱা নাছিলো আপুনি যোগদান কৰাৰ পাছতে সকলোকে লগত লৈ উৎসাহ উদ্দীপনাৰে আপুনি সকলো উৎসৱ কেৱল ৰঙালীয়ে নহয় আমি ভোগালী বিহুটো ইয়াৰ পৰা বাতৰি সম্প্ৰচাৰ কৰিছিলো এটা ভাল লগা পৰিৱেশ আজি সকলোকে উলিয়াই আনিছে পৰম্পৰাগত খাদ্য সকলোৱে কিছু সময় পাছতে গ্ৰহণ কৰিব এই মুহূৰ্তত কি ক'ব পৰিয়ালৰ পৰা আঁতৰত আপোন ঘৰখনৰ পৰা দূৰত কৰ্তব্যৰ খাতিৰত যোৰহাটত আপোনালোক কৰ্মৰত হয় প্ৰিয়ংকা ধন্যবাদ পোনপ্ৰথমতে আমি আপোনালোকৰ চেনেলৰ যোগেদি সদৌ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা হিয়া ভৰা ওলগ জনালো ৰঙালী মানে আমাৰ তেজে তেজে নহয় জানো ৰঙালী আমাৰ আপোন আমি জন্মৰ পৰা আমি বিহুৰ লগত সংপৃক্ত আমাৰ অসমৰ সমাজ জীৱনৰ এক আমি অবিচ্ছেদ্য অংগ বিহু এই বিহুটো এৰিনো আমি কেনেকৈ থাকোঁ সেয়ে আমি সকলোৱে মিলি পেলাই ইয়াত আমাৰ থানাৰ বাকৰিত আমি হেঁপাহৰ বিহুটি আমি পালন কৰিছোঁ উদযাপনেৰে আৰু আমি ইয়াৰ মাজেদি আমি এক ভাতৃত্ববোধৰ পৰিচয় এক সমন্বয় পৰিচয় এক আমাৰ বন্ধুত্বমূলক ভাৱধাৰাৰ পৰিচয় আমি সমগ্ৰ অসমবাসীলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে সকলো ৰাইজে মিলা প্ৰীতিৰে সম্প্ৰীতিৰে থাকক যাতে আমি বৰ অসম গঢ়ি পেলাই এক সুন্দৰ পৰিৱেশ আমি বিৰাজ কৰিব পাৰোঁ ধন্যবাদ প্ৰিয়ংকা হয় তেখেতৰ নেতৃত্বত সকলো এনেদৰে ওলাই আহিছে আপোনাৰ লগতো কিছু কথা পাতিম কিয়নো পৰিয়ালটোৰ পৰা আঁতৰি কৰ্তব্যৰ খাতিৰত যোৰহাট সদৰ থানাত কৰ্মৰত যোৰহাটৰ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত দিনে নিশাই আপোনালোক কৰ্তব্যৰত আজি বিহু বুলি এপাক নাছিলে ফুলাম গামোচা কান্ধত ঢোলকি লৈ সকলোৱে এপাক কঁকাল ঘূৰাই নাছিলে হয় প্ৰথমতে জয় জয়তে সমূহ অসমবাসীৰ ৰাইজলৈ মই বিহুৰ ওলগ জনালোঁ আৰু ND24 আপোনালোককো বিহুৰ শুভেচ্ছা জনালোঁ আমি এতিয়া আৰক্ষী কৰ্তব্যৰ মাজতে বিহু উদযাপন কৰি আছোঁ আৰু অচি ছাৰৰ সহযোগিতাত আজি আমি ইয়াত বিহু কৰিলোঁ ভাল লাগিলে আমি পৰিয়ালৰ আঁতৰি থাকি হ'লেও ৰাইজক সুৰক্ষা দি আমি বিহু পালন কৰি আছোঁ ধন্যবাদ সত্ৰনগৰী মাজুলীৰ ল'ৰা তাত বিহু বুলি ক'লে সকলো প্ৰতিটো স্থানতে কেৱল সত্ৰনগৰীয়ে নহয় আজি যোৰহাটতো কঁকাল ঘূৰাই এপাক নাছিলে ধন্যবাদ আপোনালোকলৈ মোৰ ফালৰ পৰা বিহু বহুত বিহু শুভেচ্ছা জনালোঁ আৰু অসমবাসীলৈ মোৰ ফালৰ পৰা বহাগৰ বিহু ওলগ যাইছিলোঁ আমাৰ অচি ছাৰে ঠিক যেনেদৰে আমাৰ থানাৰ বাকৰিত যিটো আজি বিহু উদযাপন কৰিলে ছাৰলৈ বহুত ধন্যবাদ থাকিলে আমি ভাবোঁ যে সকলোৱে অসমত মিলি জুলি যেন থাকিব পাৰোঁ এইটোৱে আমি আশা কৰোঁ ধন্যবাদ মহিলা আৰক্ষীও আছে মই কথা পাতিম কিয়নো মহিলা আজিৰ দিনটোত মহিলাৰ দায়িত্ব যথেষ্ট পুৰুষৰো দায়িত্ব আছে কিন্তু সমান্তৰালকৈ মহিলাৰ দায়িত্ব অধিক আৰু খুব সুন্দৰকৈ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এয়া বাহঁতক সদায় আৰক্ষীৰ পোছাকত দেখোঁ আজি কিন্তু পৰম্পৰাগত পোছাক পৰিধান কৰি প্ৰতিগৰাকীয়ে সদৰ থানালৈ আহিছে বিহু উদযাপন কৰিব পৰম্পৰাগত খাদ্য খাব কঁকাল ঘূৰাই সকলোৱে এপাক নাছিলে এই মুহূৰ্তত কি ক'ব কিয়নো পৰিয়ালৰ দায়িত্ব বহু থাকে ভাল লাগিছে পৰিয়ালৰ দায়িত্বৰ মাজতে খানাটো আহিব লাগিব বিহু খাই পাতিছে ভালে লাগিছে পাচনিবাক মাতিছো অকমান আগলে খুব সুন্দৰকৈ আজি আয়োজন কৰিছে পাচনিবাই আৰু খাদ্য যোগাৰো মই দেখিছো চিৰা গুড় সকলো আপোনাৰ দায়িত্বত আজি থকা যেন লাগিছে কেনেকুৱা লাগিছে আজি মহিলাগৰাকীৰ বহু কৰ্তব্য থাকে তাৰ মাজতো দায়িত্ব পালন কৰিছে ভাল লাগিছে ৰঙালী বিহুৰ শুভেচ্ছা তোমালোকৰ যোগেদি সকলো সমূহ অসমবাসীলৈ জনালোঁ ভাল লাগিছে আমাৰ মানে ইয়াত ছাৰে আমাক বহুতখিনি মানে সুবিধা কৰি দিছে এই বিহুৰ কাৰণে সেয়াই আৰু সেইখিনিয়ে আৰু হয় পৰিৱেশটো পুনৰ দেখুৱাইছো খুব ভাল লগা এটা খুব সুন্দৰ এটা পৰিৱেশ
হয় এনেদৰে যোৰহাট সদৰ থানাত প্ৰতিগৰাকী আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱানে হেঁপাহৰ বিহুটি উদযাপন কৰিছে। কৰ্তব্যৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা আঁতৰি থকা প্ৰতিগৰাকী আৰক্ষীয়ে এনেদৰে কঁকাল ঘূৰাই এপাক নাচিলে, লগতে গ্ৰহণ কৰিলে পৰম্পৰাগত খাদ্য। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।